যে এগৰাকী দায়িত্বশীল ব্যক্তিৰ হাতৰ পৰা 30খনকৈ অধিক চেক ইতিমধ্যে হেৰাই গৈছে। সোণোৱালকুছি স্বায়ত্তশাসিত পৰিষদ আছে, নিৰ্বাচন হ'ব। গতিকে সেই নিৰ্বাচনত আপোনালোকে নিশ্চিতভাৱে এনেকুৱা ধৰণৰ কোনো জাতিৰ কাৰণে কাম নকৰা, জাতিৰ সমস্ত সম্পত্তি তেওঁলোকে লুটি পুটি খোৱা এইসকল ব্যক্তিক আপোনালোকে কিন্তু উচিত দিব বুলি আমি আশা ৰাখিছোঁ। অতি দুৰ্ভাগ্যজনক বিষয়, অতি নিৰ্লজ্জ বিষয় আৰু অতি গৰিহণাযোগ্য। যিখিনি মানুহে সোণোৱালকুছি ছাত্ৰ সন্থা বা জাতীয় সংগঠনে কৰা আন্দোলনখনক তেওঁলোকে ঘৃণা চকুৰে চাইছিল, লাজ কৰি আঁতৰি গৈছিল, সেইসকল মানুহে আজি কাউন্সিলত ভৰ্তি হৈ আছে। আহিব, খেদিব। গতিকে যি পালে খাই বৈ ইফালে ভৰালে এইফালে ভৰালে, আৰু যেতিয়া খাই বৈ শেষ হয় বা যেতিয়া ভোক লাগিব তেতিয়া ইয়াৰ পৰা উলিয়াই খায়। ঠিক তেনেকৈ সোণোৱালকুছি অট'নমাছ কাউন্সিলৰ যিবোৰ মেম্বাৰ, সেই মেম্বাৰবিলাকৰ কোনো ধৰণৰ পৰিকল্পনা যিহেতু নাই, তেওঁলোকে লুটিব লাগে কেৱল। যে সোণোৱালকুছি অট'নমাছ কাউন্সিলত প্ৰায় 30খনকৈ অধিক চেক ছাত্ৰ ছাত্ৰীৰ কাৰণে নিয়া চেক পৰিষদৰ যিগৰাকী ডিৰেক্টৰমণি সদস্য হাতৰ পৰা হেৰাই গৈছে। অতি ভয়ংকৰ আৰু নিৰ্লজ্জ বিষয়, অতি গৰিহণাযোগ্য বিষয় যে এগৰাকী দায়িত্বশীল মেম্বাৰ, যিগৰাকী মেম্বাৰক সোণোৱালকুছি দিয়াগ অঞ্চলৰ ৰাইজে প্ৰতিনিধি কৰি পঠিয়াইছিল, তেওঁৰ ওপৰত ৰাইজে বিশ্বাস ৰাখিছিল, আস্থা ৰাখিছিল যে সোণোৱালকুছিৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে নতুন পৰিকল্পনা কৰি আঁচনি প্ৰস্তুত কৰি সোণোৱালকুছিৰ জনসাধাৰণক ৰক্ষা কৰিব। তেখেতসকলে ভাবিছিল যে সোণোৱালকুছিৰ জনগোষ্ঠীটোক আইডেণ্টিটি ৰক্ষা কৰিব। কিন্তু অতি নিৰ্লজ্জ বিষয়, অতি পৰিতাপৰ বিষয়, অতি নিন্দনীয় বিষয় যে এগৰাকী দায়িত্বশীল ব্যক্তিৰ হাতৰ পৰা 30খনকৈ অধিক চেক ইতিমধ্যে হেৰাই গৈছে। আৰু এই হেৰাই যোৱাৰ কাৰণে ইতিমধ্যে থানাত তেওঁলোকে ৰিপৰ্ট কৰিছে। অতি দুৰ্ভাগ্যজনক বিষয়, অতি নিৰ্লজ্জ বিষয় আৰু অতি গৰিহণাযোগ্য। তো আমি সেইকাৰণে কৰি আহিছোঁ যে সোণোৱালকুছি অট'নমাছ কাউন্সিলত এনেকুৱা মানুহে ভৰ্তি হৈ আছে, এনেকুৱা মানুহৰ হাতত দায়িত্ব অৰ্পণ হৈছে যে এনেকুৱা মানুহ আছে যিসকলে স্বায়ত্তশাসনৰ শব্দটো অৰ্থ বুজি নাপায়। স্বায়ত্তশাসন মানে কি সেইটো বুজি নাপায় তেওঁলোকে। যিটো সময়ত সোণোৱালকুছিৰ ছাত্ৰ সন্থাই, সোণোৱালকুছিৰ জাতীয় সংগঠনসমূহে ৰাজপথত আন্দোলন কৰিছিল, নেখাই নগৈ আন্দোলন কৰিছিল, সেইসকলৰ যেতিয়া আন্দোলন কৰিছিল সেইসকলক তেতিয়া কৈছিল এইকেইটা আৰু কাম নাই। তেওঁলোকৰ না সোণোৱালকুছিৰ জনগোষ্ঠীটোৰ প্ৰতি কেতিয়াবা অৰিহণা আছে, না কেতিয়াবা 10 টকা দি তেওঁলোকে কাম কৰি পাইছে, না তেওঁলোকে ৰাজপথত আন্দোলন কৰি পাইছে। যিখিনি মানুহে সোণোৱালকুছিৰ ছাত্ৰ সন্থা বা জাতীয় সংগঠনে কৰা আন্দোলনখনক তেওঁলোকে ঘৃণা চকুৰে চাইছিল, লাজ কৰি আঁতৰি গৈছিল, সেইসকল মানুহে আজি কাউন্সিলত ভৰ্তি হৈ আছে। যাৰ কাৰণে আজি পৰিকল্পনাহীনভাৱে সোণোৱালকুছিৰ স্বায়ত্তশাসন পৰিষদৰ যি অৰ্থ, ইয়াত দিনক দিনে যিমান দুৰ্নীতি হ'ব লাগে সিমান দূৰলৈকে দুৰ্নীতি হৈ গৈ আছে। আমি কৈ আহিছোঁ যে তেওঁলোকৰ যিহেতু কোনো ধৰণৰ পৰিকল্পনাৰে কাউন্সিলখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত, জনগোষ্ঠীটোক উন্নতি কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো ধৰণৰ সামাজিক পৰিকল্পনা নাই, বৈজ্ঞানসন্মত কোনো ধৰণৰ পৰিকল্পনা নাই। তেওঁলোকৰ কিন্তু এটা পৰিকল্পনা আছে যে বান্দৰৰ নিচিনা ইয়াত য'তে ত'তে যি পায় তাকে ভৰাই পিনে থৈ লয়। মানুহ আহিব বুলি যেতিয়া যে আহিব, খেদিব। গতিকে যি পালে খাই বৈ ইফালে ভৰালে এইফালে ভৰালে, আৰু যেতিয়া খাই বৈ শেষ হয় বা যেতিয়া ভোক লাগিব তেতিয়া ইয়াৰ পৰা উলিয়াই খায়। ঠিক তেনেকৈ সোণোৱালকুছি অট'নমাছ কাউন্সিলৰ যিবোৰ মেম্বাৰ, সেই মেম্বাৰবিলাকৰ কোনো ধৰণৰ পৰিকল্পনা যিহেতু নাই, তেওঁলোকে লুটিব লাগে কেৱল। লুটি পুটি সোণোৱালকুছি অট'নমাছ কাউন্সিলক খাই শেষ কৰিব লাগে। আজি যিসকলে পৰিষদলৈ আহিছে, কোনোবাই ডিব্ৰুগড় টাউনত মাটি লৈছে, কোনোবাই ডাঙৰ ডাঙৰ ফিচাৰী খান্দিছে, কোনোবাই গম পাব বুলি হয়তো গোৱালপাৰা ধুবুৰী কোনোবাই তাতে মাটি কিনি, কোনোবাই আপোনাৰ বাগান লগাইছে, কলবাৰী লগাইছে, তামোল বাৰী লগাইছে, চাহ বাগান লগাইছে। আপোনালোকে নিশ্চয় বুজি পাব যে সোণোৱালকুছি অট'নমাছ কাউন্সিলত 2005 চনৰ পৰা যিসকলে খাই বৈ লুটি পুটি খালে, তেওঁলোকক কিন্তু আজি কোনো সোণোৱালকুছিৰ মানুহে পুচুতা নাই। আৰু আপোনালোকৰ ঠিক একেই হ'ব যে আপোনালোকে ভাবিছে ডিঙি কৰি লৈ খাই লৈছে, খাই লওক, কিন্তু যিদিনাখনৰ পৰা আপোনাৰ শাসন ব্যৱস্থাটো যাব, আপোনালোকে নিশ্চয় ভাবিছে
যে আমি আৰু জীৱনত কেতিয়াও ঘূৰি নাহোঁ, গতিকে আপোনালোকে খাই লৈছে, কিন্তু খাই ল'লেও এনেকুৱা এটা দিন সময় আহিব আপোনালোকে কিন্তু এই ডিঙি গুৰিৰ পৰা উলিয়াই দিব লাগিব। আজি যিসকলে খাই গ'ল তেওঁলোকৰ অৱস্থা তেনেকুৱা হৈ আছে। গতিকে এনেকুৱা ধৰণৰ কাণ্ড জ্ঞানহীন মানুহ যিসকলে ছাত্ৰ ছাত্ৰীৰ কাৰণে দিয়া পৰিষদৰ সেই 30খন আপোনাৰ চেক তেওঁলোকে সংৰক্ষণ কৰিব নোৱাৰিলে, সংৰক্ষণে লৈ যাব নোৱাৰিলে, ছাত্ৰ ছাত্ৰীক দিবলৈকে নোৱাৰিলে, গতিকে ইয়াত নিশ্চয় ডাঙৰ ৰহস্য আছে। গতিকে সোণোৱাল কছাৰী ৰাইজক আমি আহ্বান জনাইছোঁ যে বৰ্তমান যিখন পৰিষদ আছে এই পৰিষদখন কেৱল কোনোবা মন্ত্ৰীক সন্তুষ্ট কৰিবৰ কাৰণে, কোনোবা বিধায়কক সন্তুষ্ট কৰিবৰ কাৰণে, কোনোবা ৰাজনৈতিক ব্যক্তিক সন্তুষ্ট কৰিবৰ কাৰণে, কোনোবাই টিকটটো লাভৰ কাৰণে, কোনোবাই ৱাৰ্ড মেম্বাৰ লাভৰ কাৰণে, কোনোবাই ঠিকাৰ কাৰণে, এনেকুৱা ধৰণৰ কাৰণে সোণোৱাল কছাৰী কাউন্সিলখনক আজি তেওঁলোকে ব্যৱহাৰ কৰি আহিছে কেৱল নিজৰ কাৰণে। গতিকে আগন্তুক সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ আছে, নিৰ্বাচন হ'ব, গতিকে সেই নিৰ্বাচনত আপোনালোকে নিশ্চিতভাৱে এনেকুৱা ধৰণৰ কোনো জাতিৰ কাৰণে কাম নকৰা, জাতিৰ সমস্ত সম্পত্তি তেওঁলোকে লুটি পুটি খোৱা এইসকল ব্যক্তিক আপোনালোকে কিন্তু উচিত দিব বুলি আমি আশা ৰাখিছোঁ। মই আকৌ কৈছোঁ যে যিসকল মানুহ কেৱল আজি ডিৰাগ চমনি মেম্বাৰজনে এই কামটো কৰা নাই, তেওঁ আজি হেৰাইছে, কিন্তু এনেকুৱা ধৰণৰ মানুহ মেম্বাৰ আছে যিসকলে আজি তেওঁলোকৰ কোনোবা অঙহী বঙী নন সোণোৱাল, নন ট্ৰাইবেল, কোনোবা জোঁৱায়েক আছে, কোনোবা জীয়েক আছে, কোনোবা অঙহী বঙী আছে, এখন ট্ৰেক্টৰ পাৱাৰ টিলাৰ এটা অনুদান আপোনালোকে গাঁৱত বিচাৰি নাপায়। গতিকে আমি কৈ আহিছোঁ এই কথাখিনি আপোনালোকে চাব যে অদূৰ ভৱিষ্যতে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ যদি ভাল হ'ব লগা আছে তেতিয়াহ'লে কিন্তু আপোনালোকে নিশ্চিতভাৱে বিচাৰ কৰিব। সেইটো কিন্তু সোণোৱাল কছাৰী গণমঞ্চৰ পৰা আমি আহ্বান জনাইছোঁ।